সকল তোমালোক বহুত চিন্তিত হৈছিলা যে তোমালোকৰ লাষ্ট ডেট গ'ল এনএমএছ পৰীক্ষাৰ আৰু সেইবাবে মোক বহুতে কল কৰিছে। ছাত্ৰ ছাত্ৰীসকল এটা সুখবৰ তোমালোকৰ বাবে যিসকলে এতিয়ালৈ অনলাইন কৰিব পৰা নাই, কিয়নো তোমালোকৰ যিটো চাৰ্ভাৰৰ কাৰণে হওক বা বিশেষ প্ৰব্লেমৰ কাৰণে তোমালোকৰ যিটো অনলাইন কৰিছিলা কিন্তু চেষ্টা কৰি তোমালোকে বিফল হৈছিলা, পৰা নাছিলা, যাৰ ফলত বহু ছাত্ৰ ছাত্ৰীয়ে কৈছিল। এটা সুখবৰ তোমালোকৰ বাবে যিসকলে এতিয়ালৈকে কৰিব পৰা নাই, তোমালোকৰ এক্সামিনেশ্যন যিটো লাষ্ট ডেট সেইটো বঢ়াই দিয়া হৈছে আৰু সেই বঢ়াই দি কেনে তোমালোকে দেখা পাইছা যে লাষ্ট ডেট কি কৰা হৈছে 2024 নৱেম্বৰৰ 27 তাৰিখলৈকে, অৰ্থাৎ তোমালোকৰ অহা কাইলৈকে তোমালোকে কৰিব পাৰিবা। অৰ্থাৎ তোমালোকে আজি আৰু কালিৰ ভিতৰত তোমালোকে অনলাইনটো পৰাপক্ষত কৰা, চিন্তা কৰিব নালাগে। চাৰ্ভাৰৰ কাৰণে বঢ়াই দিয়া হৈছে, ঠিক আছে। তোমালোকে বহুতে ভাবিছিলা শেষ হৈ গ'ল, গতিকে শেষ হোৱা নাই, তোমালোকে আকৌ সময় পাইছা, তোমালোকে সোনকালে এপ্লাইটো কৰা। ছাত্ৰ ছাত্ৰীসকল এপ্লাই কৰি তোমালোকে কোৰ্চ এটা আছে, কোৰ্চটো ল'ব নাপাহৰিবা। আমাৰ ক্লাছত হৈ আছে মাত্ৰ 100 টকা, 200 টকা আছিল, এতিয়া 100 টকা কৰি দিয়া হৈছে। মাত্ৰ 200 টকাতে ই বুক পাবা, লগতে ক্লাছ বিলাক ধুনীয়াকে পাই যাবা। আগতে যিবিলাক হৈ গ'ল সকলো পাই যাবা, জাষ্ট তোমালোকে অনলাইনটো সোনকালে কৰা, ঠিক আছে। ভাল এটা তোমালোকে CSP চেণ্টাৰত গৈ অনলাইনটো কৰা। ঠিক আছে, চিন্তা কৰিব নালাগে। যদি চাৰ্ভাৰ প্ৰব্লেম থাকে আকৌ বৃদ্ধি কৰি দিব পাৰে, কিন্তু পৰাপক্ষত তোমালোকে কাইলৈ চেষ্টা কৰা, ঠিক আছে। বাই, ভালদৰে পঢ়া শুনা কৰিবা আৰু আমাৰ ক্লাছত জইন হ'বা অনলাইনটো কৰি, ঠিক আছে।